নীলা সভাৰ মাজে ভাতৃ সমে দেখি ওয়ারে মহাপরা ক্রমি দুয়োৱে দেখি দুৰ্জয় ওয়ারে ৰাম হৰি ৰাম হৰি কাল চামরাজৰ আগাতে হাতনত লাভ কৰিলো আমি দুয়োৱে অমৰত্ব সমবৰ আজিও জীয়াই ৰাখিছো দৈত্যৰ বীৰত্ব এই পৃথিৱীত স্বর্গত থাকে যদি খাই দেবতাসকল আমার ভয়ত থরা থরে হয় কম্পমান আমার ভয়তে সিহঁতৰ বুকুত থাপ থাপ কৰি উঠা কম্পনে বিজয় রক্ত ধ্বজার উত্তোলন হয় এই দৈত্যৰ সমাজত আশা কথা দাদা আমার ভয়ত বিশ্ব ব্রহ্মাণ্ড আজি সকলো থৰে হয় কম্পিত দাদা আমাকে এই বিশ্ব ব্রহ্মাণ্ডৰ টান কৰ্তৰূপে কৰিছে স্বীকাৰ কিন্তু দাদা মোৰ মনে হয় সমুদ্ৰৰ উৰ্মিমালাৰ দৰে প্ৰলয়ৰ ভীষণ তৰংগ সৃষ্টি কৰে ধ্বংস করো এই ত্রিভুবন এই পলকতে শান্ত হও মোর স্নেহর ভক্তি অস্থির নহব তুমি অচিৰাই মিলিব ভাগ্যতে যুদ্ধ দৈত্যৰ চিৰালগৰি যেদিন পৰ্যন্ত তুমি আৰু মই থাকিম একেলগে নবীৰে নোৱাৰিব আমাকে পৰাস্ত কৰিব দাদা ৰাজ্যৰ সকলোৱে কৰ আদায় কৰিছে কিন্তু কি আমাৰ বৰ্তমানত দুজন ঋষিয়ে কৰ আদায় কৰা ভয়ত অশ্বমেৰী কৰিছে পলায়ন কি কলা ভাতৃ সামান্য তাপস্বী ইমান
আদায় কৰিব নোৱাৰি পলায়ন কৰিছে ৰাজ্য এৰি যোৱা ভক্তি সিহঁতকে ধৰি আনি লোহাৰী শিকলিৰে বন্দী কৰি ৰখা অন্ধকাৰ অতকালত তাৰ বাবে কোনো চিন্তা নকৰিব দাদা এই কালে কাল ৰূপ ধৰি ৰাজ্যৰ চতুৰ্দিশে হেৰা কৰিছো প্ৰেৰণ অচিৰেই কৰায়ত্ত হব সেই দুয়ো ব্ৰাহ্মণ বেশ কথা হয় পাৰ্বতী দাদা বহুদিন মধুবনৰ কোনো সংবাদ পোৱা নাই চোৱা তুমি এবাৰে নিজে গৈ মধুবনৰ সংবাদ লৈ আনাগৈ আদেশ শিৰোৰাজ্য দাদা আপোনাৰ আদেশ শিৰোগত কৰি মই এতিয়াই যাত্ৰা কৰিম সেই মধুবনলৈ